হেল্ল' এভৰিৱান, আজি এটা মাছৰ নতুন ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া দেখিছেনে, এয়া হ'ল খুতুৰা শাক, এয়া হ'ল আপোনাৰ আদা নহৰু পিঁয়াজ আৰু বিলাহী। এতিয়া আহকচোন আমি এতিয়া ইয়াৰ কেনেকৈ আঞ্জাটো বনাওঁ আপোনালোকক দেখাওঁ। এয়া চাওক, মাছখিনি মই প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া এই কেৰাহী এখনত তেল গৰম হৈছে আৰু এয়া চাওক, দালি অকণমান বইল কৰি লৈছোঁ, মচুৰ দাইল। আৰু প্ৰথমতে কেৰাহীখনত তেল দিছোঁ আৰু ইয়াতে মই পিঁয়াজ আদা নহৰু আৰু বিলাহীখিনি একেলগে অলপ সময় ভাজি লৈছোঁ। এয়া চাওক, এইখিনি আদা নহৰু মই পেষ্ট বনাই লৈছোঁ আৰু এইখিনি একেলগে অলপ সময় ভাজি লৈছোঁ। সদায়তো আমি একে আঞ্জা খাওঁ, কেতিয়াবা এনেকুৱা অকণমান ব্যতিক্ৰমকৈ খাই চাবচোন, আঞ্জাখন খাই বহুত বেছি টেষ্টি লাগে। আৰু এইটো কিন্তু ৰেচিপি মোৰ ছোৱালীৰ হয়। আজি এয়া চাওক, মোৰ সৰু ছোৱালীয়ে বনাই আছে। এইখিনি অকণমান ধুনীয়াকৈ ভাজি লৈছে আৰু এইখিনি ভাজি হোৱাৰ পিছত খুতুৰা শাকখিনি ধুই ধুনীয়াকৈ মিহিকৈ অকণমান কাটি ল'ব। আৰু এতিয়া চাওক, এইখিনি অলপ ভাজি হোৱাৰ পিছত ইয়াতে শাকখিনি দি দিছে। এয়া চাওক, খুতুৰা শাকখিনি দি লৈছে আৰু এতিয়া ইয়াতে বইল কৰা দালিখিনিও একেলগে দি লৈছে। বইল দালিখিনি মই কিন্তু ভাত বনাওঁতে গ্লাছত দি পেলাই বনাইছিলোঁ। আপোনালোকে যেনেকৈ বইল কৰি ল'ব পাৰে দালি, মচুৰ দাইল অকণমান। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ লৰাই লৈ ইয়াতে নিমখ আৰু ইয়াতে আপোনালোকে হালধিটো নিদিলেও হয়, যদি মন যায় দিব পাৰে। মই কিন্তু হালধিটো দিয়া নাই ইয়াতে, কাৰণ কালাৰটো খুব বেছি ধুনীয়া হয়। এয়া চাওক, নিমখ দি কিছু সময় এইখিনি লৰাই ভালদৰে এইখিনি ঢাকি থ'ব। খুতুৰা শাকটো এনেও খাবলৈ খুব ভাল, নহয়নে? আৰু মাছৰ লগত যে ইয়াৰ কেনেকুৱা টেষ্টি, একদম জিভাত পানী আহি যায় এই আঞ্জাখনৰ কথা ভাবিলে। যদি আপোনালোকে খোৱা নাই, কেতিয়াবা এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া চাওক, এইখিনি কিছু সময় আমি ঢাকি থ'লোঁ আৰু এইখিনি পানী দি এতিয়া চাওক, মাছ দি দিছোঁ ইয়াতে। মাছখিনি দি কিছু সময় উতলিবলৈ দিছোঁ আৰু এয়া চাওক, আমাৰ মাছৰ আঞ্জা ৰেডি। খুতুৰা শাকেৰে মাছৰ আঞ্জা। যদি খোৱা নাই, কেতিয়াবা খাই চাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।